বতৰটো বৰ ভাল নহয় ৰ'দটো বাৰু ওলোৱা নাই পিছলে দিয়ে নে নিদিয়ে নাজানো আৰু চৰাইবোৰৰ মাতবোৰ শুনকচোন ইমান ভাল লাগে ৰাতিপুৱা পৰিৱেশটো বৰ ভাল লাগে তাতেতো আকৌ আপোনালোকক কওঁৱে আমাৰ ইয়াত বহুত চৰাই মানে ইহঁতক দুয়োটাকে থৈ পেলাই আহি আছো ঘৰলে আহি পালো কিবাকে স্কুলৰ পৰা ঘৰখন একদম যেনে তেনে মই পেলাই মিলি তেনেকে থৈ গৈছো একদম একো কৰা নাই কাপোৰ চাপোৰ জাপিব আছে এই খোৱাবোৰ এনেকে পেলাই থৈ গৈছো সিহঁতৰ উপায় নাই তেনেকে মানে দেৰি হোৱাতকে মই আহি লাহে লাহে কৰি থাকিম গতিকে মই পেলাই থৈ গুচি গৈছো মই ভনিতাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক বহুত বেছি ভালে আছে আৰু বৰ্তমান আমাৰো ভালেই গতিকে ডিউটি বাঢ়িছে বেছিকে মানুহজন নাই যেহেতু মোৰ ডিউটি পুৰা বাঢ়িছে স্কুলত অনা নিয়া ডিউটি আৰু ভিডিঅ'টো চাই থাকিব হেকলে ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব লগতে সাবস্ক্ৰাইব কৰি দিব আৰু দিনটোত কি পাৰো কি নোৱাৰো দেখুৱাই থাকিম বাৰু যিমান পাৰো আৰু হে আৰু আজি ভাবিছো বৃহস্পতিবাৰ ব্ৰত পালিম চাই বাবাৰ গতিকে দিনটো নাখাও একো নাখাও আৰু কাম অলপমান আছে ৰাতিপুৱা গা পা ধুই চাকি বন্তি জ্বলালো হেতু বেলেগ আৰু এতিয়া আকৌ চাই বাবাৰ এক্সট্ৰাকে জ্বলাম কাৰণ ৰাতিপুৱা ভাগত মই ইমানখিনি কৰিবলৈ সময় নাপাওঁ হেতু কাৰণে মই মানে নাই কৰা মানে হেতু কথা এতিয়া আকৌ কালি বিহু চাব গৈছিলো বিহু চাই আহোঁতে আন্ধাৰ ৰুমটো আন্ধাৰ গতিকে এই কি বুলি কয় বিহু চাব গৈছিলো পিছত বিহু চাই আহিলো আহোঁতে বহুত ৰাতি হৈ গ'ল আৰু ইমান দেৰি হৈছে কাপোৰখিনি মেলি দিওঁ ৰ'দো নাই তেনেকে ইমান এতিয়া কি কৰোঁ ব্ৰতটো পালিম বুলি ভাবি আছিলো পালিব লাগিব আৰু নাপালিলে ভাল নালাগে এই মানে এটো দি 8টা হ'ব 8টা হ'ব মানে মানুহজন নাথাকিলে পালিব ভাল মানে নহলে মানে কি হয় জানে না এই বুলি কয় কিবা কিবিবোৰ আনে নহয় মাছ মাংস আকৌ সেইবোৰ বনাই পালিটো লাভ নাই গোন্ধটো নাকতে যায় আৰু গতিকে ভাবিছো মানুহজন নাই যেহেতু আমি আৰু এনেকৈ কিবা এটা খোৱা হয় যেহেতু আজি একো নাই গতিকে মই বোলো আজি ৰাখি দিওঁ আৰু কালি পিন্ধি যোৱা কাপোৰ ভিউ চাবলৈ গৈছিলো যে আকৌ ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিব দেই লাইক কৰিব কমেন্ট কৰিব লগতে সাবস্ক্ৰাইব কৰিও দিব এই আহি কাপোৰ খোলাই নাই ভাগৰ লাগি গ'ল গাড়ীতে আহিছো বাৰু যিখন গাড়ী যায় স্কুলত লৈ যায় সেইখন গাড়ীতে আকৌ উভতিয়ে আহিছো হলো আকৌ সেই ৰাস্তাতে ৰয় নহয় তাৰ পৰা আকৌ কিছুখিনি খোজ কাঢ়িব লাগে তাৰ মানে হেতু কথা হেতু কাৰণে আকৌ ভাগৰো লাগিছে এটো ৰুমটো আন্ধাৰ লাইট দিয়া নাই কাৰেণ্টটো বহুত ডিস্টার্ব কৰি আছে এটা দিন বা ইমান ডিস্টার্ব কৰে নহয় আৰু এইবোৰ যাওঁতে ইহঁতক মুখত ঘহা পিহা এইবোৰ ভাল কৰি মানে হেবোৰ উলাই মিলি থৈ গৈছিলো না ক্ৰীম সিম মুখত ঘহা এইবোৰ এতিয়া ভাগে ভাগে আকৌ থৈ মিলি এতিয়া কামবোৰ কৰো আৰু লাহেকে ভাগৰো লাগিছে কাপোৰো আছে মেচিনত কাপোৰ আছে কাৰেণ্ট নাই কাৰণে মই এতিয়া নাই ধোৱা থৈ গৈছো এতিয়া দিনটো কি কৰিব পাৰো কি কৰিব নোৱাৰো দেখুৱাই থাকিম অলপকে আপোনালোকক চাই থাকিব ভিডিঅ'টো হেকলে আৰু বিহু চোৱাখিনি ইয়াতে এড কৰি দিম বাৰু কালি ৰাতি বহুত বছৰৰ মূৰত বিহু চালো মই জানেনে বিয়াৰ পিছত মই তেনেকে বিহু চাবলৈ হোৱাই নাই মানে মই সুবিধাটো নাপাওয়ে এও মানেও নিনিয়ে আকৌ যেতিয়া যাব খুজু বতা বৰষুণ আহে কালি কিন্তু এও নাই যদিও লৰা ছোৱালী কেইটা উৎপাতো লাগিছে বলে ওচৰৰ মানুহখিনি গল আমিহে থাকিলো গতিকে ওচৰত তেনেকে লগ হৈ আমি একেলগে চালুগে তাৰ মানে তাৰছত ভালে লাগিলে বাৰু বহুত দিন আৰু চাবলৈ মন আছিলে কিন্তু আকৌ ৰাতিপুৱা স্কুল আছে যে পোহৰটোৰ কাৰণে কিবা বেলেগ দেখা হৈছে মুখখন হেতু কাৰণে আকৌ স্কুল থকাৰ কাৰণে লৰালৰিকে গুছি আহিলো হে আৰু চাই থাকিব নে কি কয় কি পাৰো কি নোৱাৰো দেখুৱাই থাকিম তো নাই হে কাৰণে মানে চেপি ইয়াতে দিও নহলে তা মানে নুহুকাব বতা আছে বাৰু অকমান হেৰিকে হলো মানে ৰ'দ নাই বৰষুণো নাই বাৰু হলো মানে ইউনিফৰ্মো আছে ইহঁতৰ দিগদাৰি হ'ব
আমাৰ ওচৰতে এজোপা মানে গছ আছে এজোপা নহয় আচলতে ক'লে ভুল হ'ব ডাঙৰ ডাঙৰ দুইজোপামান আছে আৰু ইমান ধুনীয়া কোমল পাত ওলাইছে নিচিঙাকৈ থাকিবই নোৱাৰিলোঁ চাওকচোন ইমান কোমল পাতকেইটা ইমান ভাল লাগিলে বোলো লৈ আহোঁ ৰচোন ছিঙি লৈ আহিছোঁ কিমান ধুনীয়া নহয়নে আৰু কেইদিনমান পিছত পাবলৈ টান হ'ব এনেকুৱা কোমল কোমল এতিয়া যিহেতু বহাগৰ মাহ নহয় সেইকাৰণে ধুনীয়া কোমল কোমলকৈ ওলাইছে আৰু গছজোপা কাটি দিছিলে তাৰমানে কাটি দিয়াৰ কাৰণে কোমল পাত ওলালে ইমান ভাল লাগিলে চাওকচোন ইমান কোমল মাছ আচাৰে বনাই খাবলৈ ভাল হৈছে আৰু পিছে আজি নাখাওঁৱেই যিহেতু থৈ দিম এতিয়া ৰাতিপুৱা মানে যাওঁতে ঘৰ অকল যিখন মানে যিখিনিত থাপনাখন আছে সেইটো ৰুমহে মচি গ'লোঁ মানে বাকীকেইটা ৰুম মচা নাই হোৱা মই কৈছোঁৱে নহয় ইমান লৰালৰিকৈ কোনফালে কৰিম যিহেতু স্কুল পঠোৱাটো প্ৰথম দায়িত্ব সেইকাৰণে কাপোৰেই খোলা নাই কাপোৰ কামখিনি কৰিছোঁ আগে বোলো ঘৰকেইটা মচি লওঁ কাৰণ চাকি বন্তি জ্বলালে ঘৰবোৰ নমচিলেও ভাল নালাগে আৰু তাতে আজি বৃহস্পতিবাৰ আকৌ ঘৰ দুৱাৰ নমচিলেওতো ভাল নালাগে গতিকে কাপোৰ খোলাই নাই মই বোলো আগে ঘৰকেইটা মচি লৈ তাৰপিছত কাপোৰ চাপোৰ সলাই থাকিম আৰু কিবাকে হ'ল দিয়ক চাকি দি পেলাই আকৌ গা মূৰ ধুই দিলোঁ দি পেলাই এতিয়া 11টা বাজিলে চাকি তাকি দি পেলাই অলপ সময় লাগে মানে এইবোৰ কৰোঁতে সেই আৰু এতিয়া অকণমান লাল চাহ খাই লওঁ বুলি ভাবিছোঁ কাৰণ হেৰি নাখালে বেয়া লাগিব খোৱা অভ্যাস নহয় গতিকে অকণমান লাল চাহকে খাওঁ পূৰা ধূনা চূনা দি দিছোঁ ইমান ভাল লাগে ধূনাৰ গোন্ধটো মানে খুব ভাল লাগে সেই আৰু অকণমান খাই লওঁ ৰ'ব চাহ এতিয়া 3:30 বাজিলে মই এই জলকীয়া গছজোপা অকণমান চাওঁ বুলি আহোঁতে দেখিলোঁ লাৰি দিয়াৰ লগে লগে কেইটামান জলকীয়া সৰি গৈছে আৰু তলতো কেইটামান পৰিলে বাৰু কি হৈছে গছজোপা নাজানো জলকীয়াবোৰ ৰঙা ৰঙা পৰি গৈছে কিন্তু ইমান ভাল আছিলে জলকীয়াজোপা থোপা থোপাকৈ লাগে আৰু জ্বলাও বহুত মানে জাৰটো বহুত আছে গতিকে কি হৈছে আপোনালোকে কোনোবাই জানে যদি ক'বচোন এই বেমাৰটো কি দিলে ভাল হ'ব ঘৰত দিয়কচোন এনেকৈ দুই এজোপা লাগি থাকিলে ভাল লাগে এনেকুৱা হৈছে মানে একদম কেনেকুৱা হৈছে এফালৰ পৰা শুকাই যায় আৰু হালধীয়াৰ নিচিনা ভাবিলোঁ যিকেইটা পুৰত হৈছে ছিঙিয়ে দিওঁ নহ'লে আকৌ তেনেকুৱাই হ'ব সেই গতিকে মই কেইটামান ছিঙি থলোঁ কি কাৰণত এনেকুৱা হয় আপোনালোকে যদি জানে কিছুমানে জনাসকলে ক'বচোন বাৰু বেয়া লাগে দিয়কচোন ঘৰত ইমান আশা কৰি কিছুমান ৰুওঁ খোৱাটো ডাঙৰ কথা নহয় কিন্তু দেখি ভাল লাগে নহয় চকুৰে আৰু ইমানকেইটা ছিঙিলোঁ লগতে ফুলেৰেও ছিঙি দিলোঁ বৰ বেয়া লাগিছে ফুলেৰে ছিঙিলে এনেকৈ মোৰ বৰ দুখ লাগে ফুলেৰে আৰু আপোনালোকক মই কৈছিলোঁ নহয় যে বিহুৰ ভিডিঅ'টো আপোনালোক ইয়াতে এড কৰি দিম বুলি মই অকণমান ইয়াতে এড কৰি দিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব জয়ৰাম গুপ্তাদেৱক আমাৰ এই সভাপতি গুৰুদেৱে উপেনভাৱে এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব বিহু অলপ জনাব এওঁক সম্ভাষণ জনোৱাৰ কাৰণটো কি জানেনে আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ এওঁ আমাৰ কেম্পতেই চাকৰি কৰে 27 বেটেলিয়ানত কৰ্মৰত তেওঁ এজন হৈছে হাবিলদাৰ হয় আৰু তেওঁৰ ঘৰ হৈছে বিহাৰত তেওঁৰ পৰিয়ালটো বিহাৰতেই থাকে তেওঁ ইয়াত থাকে এতিয়া কথাটো হ'ল তেওঁৰ ল'ৰাই এইবাৰ IPS পাছ কৰিছে IPS হ'ল মানে গতিকে তেওঁক সেইকাৰণে ইয়াত মাতি আনি সম্ভাষণ জনাইছে সেইখিনিকে মই অকণমান ধৰি ৰাখিলোঁ যে চিপাহী বা হাবিলদাৰৰ ল'ৰাইনো IPS হ'ব নোৱাৰে নেকি তেওঁ ল'ৰাই দেখুৱাই দিলে আৰু আমাৰো গৌৰৱ মই অকণমান সেইখিনি সাঁচি আকাশতো নাচনিও ৰঙা বেলি ওলালে বিহু যে তলিতে আমাৰ
কাকুৰি ঘূৰা দিব কৈ মতাম বাঘে খাই মাৰিলে দুনাকৈ মতাম শিং যদি